Hi everyone, welcome back to my channel. আজি ৰাতিপুৱা খাবৰ কাৰণে বনাই আছো হালৱা। সদায় ৰুটি বনাই দিবলৈ এলাহ লাগে যে হেতু কাৰণে আজি হালৱা বনালো আৰু ইফালে গাখীৰ গৰম কৰি আছো। আৰু ৰাতিপুৱা সময় একদম পুৰা দৌৰা-দৌৰি আৰু ইফালে মোৰ কামৰ মাজতে ইফালে হালৱা বনাই পেলাই ৰেডি হৈ গল আৰু চাহৰ কাৰণে পানী উঠাই দিছো। আৰু ইফালে চাহো ৰেডি, হালৱা ৰেডি আৰু ঘৰৰে জাহাজী কল পকিছিলে যে তাৰো এটা ললো আৰু বিস্কিট দুটা লৈ পেলাই এনেকে ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰি লওঁ। পটাপট খাই মেলি তাৰ পিছত লগ পাই আছো। টিকলিকৈ এফালে ৰাতিপুৱা ফ্ৰেণ্ডে ফোন কৰিছে আৰু এফালে কথা পাতি আছে। ভিডিঅ' কল কৰিছিলে হ'বলা অথনি, তাৰপিছত কাট খালে। তাতে কনভাৰচেশ্যন শুনিবচোন দেই। লাহে লাহে পাতা, তেতিয়াহে শুনিব তাই কথা। কাট খাই গ'ল। कुछ बोल रही थी मैं, क्या बोल रहा था? हेलो निष्का, तो मेरे को एक बात बोल रही थी, मैं क्या बोल रही थी? बोल, क्या बोला? मेरा सुरल लग रहा है तेरे छोटी बहन को चुड़ैलपुर ऐसे लगा। हाँ तो पहले आई थी बोल, मेरे को लग रहा है तो सुरल है, ऐसे सुरल का जैसे आ रही थी, ठुमक 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 ऐसे। हाँ हाँ क्या हुआ? कल मैं उसको लाऊंगी ना, तुमको बहुत सबक सिखाऊंगी, ठीक है? हाँ बाजार गया, बाजार। हाँ हाँ क्या हुआ? मुझे मेरा मम्मी ना ইফালে 12:30মান বাজিবলৈ হৈ গ'ল। ধুমা আহিছোঁ পাকঘৰলৈ, পটাপট ভাতকেইটা বনাওঁ আৰু মানে কি গাটো ইমান ঠিক নহয়, সেইটো কাৰণে মানে বনামকৈ চাহখন খাই লৈ পেলাই এলাহত থাকোঁতে পেলাই 12:30 বাজিবলৈ গ'লে। তাতে এতিয়া বতৰটো সলনি হৈছে যে চবৰে মানে বহুতৰে গা বেয়া, চৰ্দি জ্বৰ কাহ এনেকুৱা হৈছে আৰু মোৰো একদম হাতটো ভাঙি অৱস্থা নাই, গম পাইছে চাগে। আৰু চবৰে গাটো ইমান ঠিক নহয় যে সেইকাৰণে লোকেল চিকেন অকণ আনিছিলে, সেইখিনি পটককৈ মই ধুই পখালি লওঁ। আৰু বোলে টিকলিহঁতৰ আজি স্কুল বন্ধ সেইটো কাৰণে বোলো অকণমান তাইক গাটো ধুৱাই দিব লাগিব, নহ'লে চুলি মানে এই ধূলি খেলি কৰি থাকে যে গোটেই অৱস্থা নাই। চাহ খোৱা বাচন বৰ্তন সামৰাই এনেকৈ এইখিনি সামৰি শুধৰি লওঁ আৰু বাকী গোটেইখিনি কাটি কুটি মই যা যোগাৰ কৰি লওঁ। মানে যা যোগাৰ কৰি মেলি ল'লে মানে বনাবলৈ তেতিয়া পটাপট হৈ যায় যে ভাল হয় আৰু তাই মই পটককৈ এইখিনি যা যোগাৰ কৰি লওঁ, বনাওঁ। আৰু এইফালে দুপৰীয়া বনাবৰ কাৰণে এইফালে লোকেল চিকেন অকণ আনিছিলে, তাকে নিমখ হালধি আৰু অকণমান মিঠাতেল দি পেলাই এইখিনি মেৰিনেট কৰি থৈছোঁ। আৰু অকণমান এইফালে লিভাৰ পাকস্থলী টিকুলিকৈ খাই ভাল পায় যে এইকণো বনাব লাগিব। আৰু এইফালে মাংসৰ কাৰণে আলু পিঁয়াজ গোটেই গাজৰ চাজৰ চালাডৰ কাৰণে যা যোগাৰ কৰি লৈছোঁ, এইখিনি পটাপট কাটি লওঁ। লগতে এইফালে ৰাজাৰ কাৰণেও বহাই লৈছোঁ আৰু মাংস মেৰিনেট কৰিয়ে থোৱা আছে, তেতিয়ালৈকে এইখিনি কাটি কুটি লওঁ, মানে তেতিয়ালৈকে হৈ যাব পটাপট মই এইখিনি কাটি কুটি লওঁ। আৰু এইফালে ঘৰৰ এই জাহাজী কল পকিছে, তাৰো এটা লৈছোঁ বোলো খায়ো থাকোঁ, এইফালে বনাই থাকিম তেতিয়া। এইফালে মাংস পাতি দিলোঁ, ৰেচিপি মানে বনাই থকা দেখুওৱা নাই, ডাইৰেক্ট এইফালে বনাইহে আছোঁ। আৰু এইফালে ভাজি হৈছেহি, পানী ঢালিবলৈ হৈছেহি। তাৰপিছতে এইটো চাইডে এইফালে লিভাৰ পাকস্থলীকণো ফ্ৰাই কৰি আছোঁ আৰু অকণমান এইফালে বিলাহী গাজৰ চাজৰ দি পেলাই এখন মিক্স অকণমান চালাড বনালোঁ। আৰু এইফালে খালি মাংসকণত পানী ঢালিবলৈ আছে, পটককৈ মই পানী ঢালি লওঁ। এইফালে টিকলিকক গা পা ধুৱাই লৈ পেলাই অকণমান ৰ'দ লৈ পেলাই বহিবলৈ দিছোঁ, চুলিখিনি শুকুৱাবলৈ। চুলিখিনি অকণ আঁচুৰি দিওঁ চাওঁ, তিতা চুলি ন, বেছিকৈ আঁচুৰিলে আকৌ সৰি যাব নহয়, অকণ ওপৰৰ পৰা আঁচুৰি দিছোঁ। এইফালে টিকলিকে চাই আছে মোবাইল। কি চাইছা টিকলি? শ্বৰ্টছ ন, শ্বৰ্টছ চাই আছে টিকলি। এতিয়া কথা নকয়, মোবাইল চাই আছে যে। টিকলি হেল্ল'। এইফালে মাংস ৰেডি হৈ গ'ল, গ্ৰেভিকে নিচিনাকৈ অকণমান বনাইছোঁ। আৰু লোকেল চিকেন বেছি জোল বনালেও বেয়া লাগে যে। তাৰপিছতে এইফালে অকণ লিভাৰ পাকস্থলী ড্ৰাই ফ্ৰাই ৰেডি আৰু অকণমান ইয়াত দালি অকণমান আছিলে, দালি আৰু বেলেগকৈ নবনালে, এখন দালি আছে টিকলিকৰ কাৰণে হৈ যাব। আৰু এইফালে এখন চালাড আছে। পটাপট মই এতিয়া ভাতৰ থালিখন ৰেডি কৰি লওঁ, একদম গৰম গৰম মাংস ৰেডি, পটাপট ভাত ৰেডি কৰি লওঁ মই থালিকেইখন।
একদম পুৰা বতৰ বেয়া হৈ আহিছে বৰষুণ হেই কেটুপালমান পৰিছেহে আৰু এইফালে এইজনী টিকলিকে ছাতি লৈ গ'লে বৰষুণ আহি মাটিত পৰাই নাই ছাতি লৈ পেলাই টিকলিক একদম টিকলি বৰষুণ পৰাই নাই দেখোন তুমি ছাতি লৈ ঘূৰিয়ে আছা এই কেইটোপালনো পৰিছে তাই ছাতি লৈ পেলাই বাহিৰলৈ গ'লেই অঁ বহুত দিনৰ মূৰত একদম পুৰা বতৰ ক'লা মলা হৈ আহিছে একদম বৰষুণ দিব লাগে বতৰটো চাই লৈ পেলাই কিন্তু কিমান পৰে আৰু বৰষুণ এতিয়া ভাতকেইটা খাই লৈ পেলাই বোলো অকণ শুবলৈ লৈছিলোঁ তাৰপিছত একদম পুৰা বতৰটো ক'লা মলা হৈ আহিলে যে আৰু বহুত দিনৰ মূৰত আজি বতৰটো একদম পুৰা ডাৱৰ ধৰি পেলাই মানে যেনেকুৱা ক'লা মলা হৈছে বৰষুণ পৰিব লাগে কি হয় আৰু এইফালে এইজনী টিকলি পুৰা ঘূৰি আছে আৰু বৰষুণ পুৰা বতাহ বাহিৰত কেইটোপালমান পৰিল বেছি পৰা নাই এতিয়া আৰু এতিয়া বাইছে কেইটা 3টা বাজিবলৈ হৈছে নেকি কিন্তু বতৰটো চাই এনেকুৱা লাগিছে যে একদম পুৰা 5টা বাজিবলৈ হৈ গ'ল নেকি একদম পুৰা বতাহ মাৰি আছে বৰষুণ যা পৰি মানে পৰাটোৱে লাগে আৰু নহ'লে বৰষুণ নাই গোটেই গছ গছনিবিলাক খৰাং হৈ গৈছে মাটিবিলাক আৰু এইফালে একদম পুৰা বৰষুণ নপৰোঁতে টিকলিকে একদম পুৰা ছাতি লৈ খেলি আছে ন ব'লা ইমান বতাহ দিছে ভিতৰলৈ যাওঁগৈ ব'লা তাকে বোলো বৰষুণ যাক পৰা দেখি ধুমাটো বাহিৰলৈ শুবলৈ লোৱা মন যদি ওলাই আহিছোঁ বোলো এপাক চাই যাওঁ সিমান ভাল লাগি গৈছেগৈ গৈ পেলাই নহ'লে একদম পুৰা গৰম বতাহ টিকলি কয় ফেনখন চাচোন এই চুইচ নিদিয়াকৈ কেনেকৈ ফেনখন ঘূৰিছে বাহিৰত মানে ওপৰত ফেনখন মানে বতাহতে ঘূৰি আছে যে চুইচ টুইচ নিদিয়াকৈ তাকে টিকলিকক দেখাইছোঁ টিকলি এই বৰষুণ বৰকৈ পৰিব বতাহ দি থাকিলে গছৰ চুপৰ পৰা ঠানি পৰিব চা আহা ব'লা ভিতৰলৈ ব'লা কিমান বতাহ মাৰিছে দেখিছা ব'লা ভিতৰলৈ যাওঁগৈ হা বিজুলী মাৰিব হাই এভৰিৱান গুড মৰ্ণিং কালি আৰু বতৰটো মানে এনেকুৱা বেয়া হৈ গ'ল ন একদম বতাহ চতাহ ধুমুহা চুমুহা বৰষুণ দি লৈ পেলাই কাৰেণ্ট চাৰেণ্টো ৰাতি নাই তাৰপিছত আৰু গা চাবিলাকো ইমান ঠিক নহয় যে কালি তাৰপিছত আৰু মানে পিছত ব্লগটো কণ্টিনিউ নকৰিলোৱে আৰু একদম কালি বৰষুণ দিলে যে আজি এনেকুৱা মানে ৰ'দ দিছে নহয় একদম চকুটুকু মেলিব নোৱাৰি আৰু গা পা ধুই পেলাই জাষ্ট মানে আজৰি হৈছোঁ গাটো ইমান ভাল নহয় টিকলিহঁতো কিমান পৰীক্ষালৈ পঠাই কৰি লৈ আজৰি হৈ তাৰপিছত আৰু এতিয়াহে কোনোমতে মানে ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু মানে আধৰুৱা কালিৰ পৰা ব্লগটো হৈ আছে যে আৰু নহ'লে তেনেকৈ থাকিলে থাকি যাবগৈ গৈ পেলাই সেইটো কাৰণে মানে মই মানে একেবাৰে মনেই যোৱা নাইকিয়া আৰু এইফালে ৰ'দটো দেখি পেলাই সেইটো চাইডে গোটেইবিলাক আচাৰবোৰ অকণ ৰ'দাই দি আছে মাজতে এইকেইদিন ৰ'দ চ'দ নাই নহ'লে বেয়া হৈ যাবগৈ গৈ পেলাই এইবিলাক গোটেইবিলাক লাইনকৈ এটা এটাকৈ গোটেইবোৰ জলফাই আছে এইটো জলফাই আছে এইটো জলফাই আছে এইটো জলফাই আছে তাৰপিছত এইটো সেইদিনাখনি বাৰ্থডে দিনাখন বা আহিছিলে যে আহোঁতে তেতিয়া এইটো কি তেতেলী আৰু বগৰী মিক্স আচাৰ লৈ আহিছিলে নেকি আৰু এইখিনি পাপাই বনোৱা বগৰী আচাৰখিনি আৰু ৰ'দটো লৈছোঁ যে আৰু জ্বৰ চৰ হৈ থাকিলে মানে ৰ'দটো পালে একদম গাটো ভাল লাগি যায় ৰ'দত একদম চকুটুকু মেলিব নোৱাৰা হৈ গৈছেগৈ গৈ পেলাই একদম অকস্মাত বৰষুণ আৰু একদম আজি পুৰা ৰ'দ আৰু বতৰটো ইমান ধুনীয়া দেখি পেলাই মানে ধান চান ৰ'দাবলৈ ভাল হৈছে আৰু কালি মানুহ মাতিছিলে ধান ৰ'দাবলৈ কিনে অকস্মাত আকৌ বতৰটো বেয়া হৈ থাকিলে যে ধান আৰু কেনেকৈ ৰ'দাব ৰ'দুৱাই নহ'লে আৰু আজি যেনিবা সেয়া মানুহ মাতিলে আজি আকৌ মানুহ নাহিলেই গৈ পেলাই ময়ো ভিতৰলৈ যাওঁ চাহ তাহ একাপ খাই কৰি লওঁ একো খোৱাই নাইকিয়া আৰু গা চাহবিলাকো ইমান ঠিক নহয় টিকলিকৰো ইমান গা ঠিক নহয় বা এওঁ বাৰ্থডে দিনা পাই মানে তাই অকণমান গাটো ভাল নহয় একদম চৰ্দি জ্বৰ নিচিনা হৈ গৈছে এই মধুআমজোপা আছে যে তাকে পকিছেনে নাই তাকে চাবলৈ আহিছোঁ এইফালে ৰ'দটো দেখি লৈ পেলাই ব্লেংকেটবিলাকো অকণ ৰ'দাই দিয়া হৈছে নাই পকা নাই মধুআম তাকে মই ভিতৰলৈ যাওঁ পটককৈ চাহ তাহ একাপ খাই লওঁ তাৰপিছত আকৌ সোনকালে মানে পৰীক্ষাৰ পৰা আহি যায় যে আৰু ভাতকেইটা নবনালেও দিগদাৰ হৈ যায় আৰু ৰাতিপুৱাই সেই তেতিয়াই কিবা কিবি অকণমান খাই যায় যে তাৰপৰা আকৌ মই ভিতৰলৈ চাহ একাপ খাই কৰি আজৰি হৈ লওঁ তাৰপিছত আকৌ ভাতৰ যা যোগাৰ কৰোঁগৈ এইফালে ভাত পাতি দিলোঁ আৰু এইফালে জিকা কাটিবলৈ লৈছোঁ আৰু এইফালে লগতে ভাজিৰ কাৰণে বোলে ঘৰৰ লাও আছিলে যে লাওৰ বাকলিখিনি আছে বোলো এইখিনি আলু এটা দি পেলাই ভাজি অকণ বনাম আৰু এইফালে মাছ অকণমান আছে তাকে মাছখিনি বোলো আজি সদায়তো লাও দি খাই আছোঁ সেইকাৰণে আজি বোলো জিকাই বিলাহীয়ে মাছে বনাওঁ তাকে বিলাহী আছে এটা সেই মাছৰ মানে সেই জিকাৰ লগত তৰকাৰী বনাবলৈ লৈছোঁ আৰু এইফালে আহি পালোহি পাচলি বাৰীলৈ মানে সেই কণ বিলাহী লাগিছে নেকি তাকে চাবলৈ আহিছোঁ নহ'লে বোলো তৰকাৰী বনাবলৈ আছে বিলাহী এটা তাকে বোলো সৰু সৰু কণ বিলাহী কিনাখন চাইছিলোঁ লাগি আছিলে কেইটামান মাজতে পাপাই নিছিলে তাকে আহিছোঁ চাবলৈ আৰু সদায় লাও দি খাই আছোঁ ন সেইকাৰণে বোলো জিকা ওলাইছে নতুন এটা জিকা দি খাবলৈ তাকে এজোপাত চাইছোঁ এজোপা নায়েই আৰু এইফালে এজোপা আছে চাওঁগৈচোন এইফালে ভাত পাতিয়ে থৈ আহিছোঁ এইফালে এজোপা কেইজোপা এজোপা নে দুজোপা বেঙেনা লাগিছে জানো
নিজে হৈছিলে নেকি বনৰীয়া। এতিয়া কি বেঙেনা লাগে লাগিলেহে গম পোৱা যাব। আৰু এইফালে এজোপা কণ বিলাহী চাইছোঁ, কিছুমান নাই চৰায়ে খাই পেলালে। সেই ক'ৰবাত দুটা এটা হ'লেও পালেও লৈ গ'লে। মাজতে সেই কচু দি খালোঁ যেনিবা, এইটো এটা চৰাই খাই দিলে। আৰু মুৰ্গীবিলাক সোমাই থাকে যে নেথাকেগৈ গৈ। সেইফালেকেইটা কেইটামান কোনোমতে পাইছোঁগৈ। আৰু এজোপাও নিজে নিজে হোৱা, মানে ৰোৱা নাইকিয়া, নিজে নিজে হ'ল। আৰু এনেকুৱা ডাঙৰ হৈছে নহয় গছজোপা। এইকেইটা তলত লুকাই থকা কাৰণে কেইটামান 10-12টামান পাই যোৱা হ'লেতো ভালেই আছিলে। সেইফালে একদম কিমান ওখ হৈছে, একে ওপৰলৈকে উঠি গৈছেগৈ গছজোপা নিজে নিজে হোৱা যদি। এই লাওৰ কাৰণে সাৰ দিছিলে যে, ইয়াতে সেই গুটি পৰি লৈ পেলাই নিজে ওলালে। আৰু 4টামানহে পালোঁ। তাকে চাওঁ ৰ'বচোন, আৰু কেইটামান পাই যাওঁ নেকি। নাইকে যেনিবা এইকেইটা কেইটামান পালোঁগৈ। আৰু 10-12টা কিবা এটা হ'ব বাৰু। সেইকেইটা যিকেইটা পালোঁ তাকে বনাওঁগৈ গৈ পেলাই। এইফালে ভাতো পাতি থৈ আহিছোঁগৈ গৈ নহয়। এইটো এইফালে ৰাজা আৰু টিকলিকো পৰীক্ষাৰ পৰা আহি গ'ল। তাই একদম ডাইৰেক্ট চিধা আহি একদম পূৰা মোবাইলত লাগিছে। ক'ত গ'ল জানো মানুহজনী। হাই টিকলিক। টিকলিকে এইফালে শুই শুই কি খাইছে? মধুৰাম খাই আছে। আৰু এইফালে চাই আছে ভেবেলা ন টিকলি। টিকলিকৰ আজি পৰীক্ষা কেনেকুৱা হ'লো? 100 পাবানে? হা দি আছোঁ 1 মিনিট ৰ'বা। তোমাক দেখি পেলাই এইফালে ৰাজা আহি গৈছে। এইফালে মাতি দিয়াচোন। এইফালে লাও বাকলি আৰু আলু এখন শুকান ভাজি বনাই আছোঁ। তাৰপিছতে এইটো চাইডে এইফালে মাছৰ তৰকাৰী হৈ গ'ল। খালি ধনিয়াকণ দিবলৈ আছে, ধনিয়াকণ দি দিলোঁ। তাৰপিছতে আৰু মাছ আছে যে তেনেকৈ বেলেগ একো বনাই থকা নাই। এইফালে আলু বাকলি বনাইছোঁৱে। আৰু অম্বিতাই মাছৰ তৰকাৰী নাখায় কাৰণে তাৰ কাৰণে অকণমান দাইল অকণ বনাইছোঁ। তাৰপিছতে এইফালে অকণমানে লাও বাকলি বেঙেনা এনেকৈ দি পেলাই মাছৰ পেটু অকণ বনালোঁ। আৰু এই অম্বিতাহঁতে তৰকাৰী দিয়া মাছ নাখায় কাৰণে তাৰ কাৰণে ফ্ৰাই অকণমান থৈ দিছোঁ। হৈছেহি চব। এইফালে লাও বাকলি ভাজিকণ হ'লেই হৈ যাব আৰু। দুপৰীয়া ভাত পানী খাই আৰু তাৰপিছত এইবিলাক ব্লগটো কণ্টিনিউ কৰিবলৈ নহ'লে আপুনি এইজনী পঢ়িবলৈ দিছোঁ। পঢ়া আধাতে এৰি পেলাই মানুহজনী মই মানে পাকঘৰ পালোগৈ যে এই তাকে মানে সেই কিবা থিয়েটাৰ গান চান গাই আছে। আৰু দুপৰীয়া ভাত পানী খাই লোৱাতে মানে গা চাবিলাকো ইমান ঠিক নহয়। আৰু এইফালে বতৰটো আকৌ বেয়া, একদম পূৰা বৰষুণ কিনাই আছে। মানে কোনোবা সময়ত একদম বৰকৈ আহে, কোনোবা সময়ত একো নাই। এতিয়া একো কাৰেণ্ট নাই। আৰু ভাত পানী খাই তেতিয়া মানে ব্লগটো এণ্ড কৰিবলৈও নহ'লে। আৰু কালিৰ পৰা ব্লগটো দীঘল হৈ গৈয়ে আছে। আজি মই আৰু পাপা বৰষুণত ভিজিলো। দুইটা মানে এই আবেলি সময়ত ওলাই গৈছিলে ৰাস্তা পিনে। ওলাই যাওঁতে অকস্মাত বৰষুণ আহি গ'ল ন। আবেলি পেলাই দুইটা পুৰা তিতিলে আৰু দৌৰিবলগীয়া হৈছে। মই ধূনা চাকি দি লৈ বিচাৰি আছোঁ, ৰাস্তাতে আছে বুলি ভাবিছিলোঁ। তাৰপৰা নাই বোলে। একে সৌ বোলে ক'ৰবাত পুখুৰী চাবলৈ গৈছিলে ন। গৈ লৈ পেলাই সেই ঘূৰি আহোঁতে যেনিবা এই পুখুৰী চাই থাকোঁতে পানী বৰষুণ দিলে হ'ব বৰকৈ। মানে ধূনা দি হোৱাৰ পিছতে অকস্মাত একদম দপদপকৈ আহিল। তাৰপিছত ইয়াত নাই। এতিয়া আকৌ অকণকৈ মানে আহিছে গৈছে এনেকৈ আছে বৰষুণটো। এতিয়া লগতে ব্লগটো সামৰি দিওঁ। কালিৰ পৰা দীঘল হৈ গৈ আছেগৈ গৈ পেলাই। আৰু তেনেকৈ বিশেষ একোৱেই নাই। তথাপিতো মানে ব্লগ তেনেকৈ কৰাই নাই যে। তথাপিতো গা চা বেয়া হ'লেও বোলো মাজে মাজে যেতিয়া আপোনালোকক ডেইলি ব্লগ দিয়ে থাকোঁ। পাপা ওপৰত আছে। এতিয়া ব্লগটো সামৰি দিওঁ। আৰু এইফালে এতিয়া পূৰা কাৰেণ্ট চাৰেণ্ট নাই, সেইকাৰণে ইমান ভালকৈ পোহৰ নাইকিয়া। আৰু এইফালে ভাত বনাবলৈ হৈ গ'ল। এতিয়া 8টাই বাজিলে। কালিৰ পৰা মানে ব্লগ এণ্ড কৰোঁতে দিনৰ পৰা এতিয়া ৰাতিয়ে হৈ গৈছেগৈ গৈ পেলাই। ব্লগটো সামৰি দিওঁ। আশা কৰোঁ আজি ব্লগটো চাই ভাল পালে। পুনৰ এটা নতুন ব্লগত আকৌ লগ পাম। আজিলৈ আহিলোঁ, বাই বাই।